স্টুডেন্ট আশা কৰোঁ তোমালোকে ভালে আছা সবে ঘৰত সুন্দৰকৈ পঢ়ি আছা হয়নে নহয় আৰু তোমালোকে আমাক মেছেজবিলাক দি আছা পাৰ্সোনেল কেনেকুৱা পাইছা ক্লাছ কি আছে হা বিভিন্ন ধৰণৰ যিবিলাক সুবিধা মানে কি তোমালোকে যি ভাল পাইছা যি বেয়া পাইছা সবখিনি সুন্দৰকৈ দিছা হা তাৰ বাবে ধন্যবাদ তোমালোকক সকলোকে তো মই বেংকিঙৰ ক্লাছৰ জেনাৰেল ইউটিলিটি ফাংচন যিখিনি আছে সেকেন্ডাৰী ফাংচনৰ আজি সেইখিনি অলপমান আলোচনা কৰে হা সেইটো ক্লাছ আপলোড দিয়া হোৱা নাছিল চাগে তো এনিহাও যিয়ে নহওক কিয় আমি সেইখিনি ক্লাছ কি কৰিম আজি আলোচনা কৰিম ঠিক আছে আশা কৰোঁ সবেই আগৰ ক্লাছবিলাক তোমালোকে ভিডিঅ'বিলাক চাইছা নিশ্চয়কৈ ভালে পাইছা বুলি মই আশা ৰাখোঁ সব কেইজন ছাৰৰে ক্লাছ ভাল পাইছা মেমৰ হওক সবৰে হওক আমি ক্লাছবিলাক অতি সুন্দৰকৈ চলিছে বুলি আমি আশা কৰিব পাৰোঁ তোমালোকৰ পৰা হয়নে নহয় ঠিক আছে ভায়লিনা হওক মৃন্ময় হওক তাৰপিছত আমাৰ এনেকুৱাকৈ যিকেইজনৰ নাম মোৰ মনত আছে সৌৰভ হওক সবে সুন্দৰকৈ মেছেজ দিছা কি আছে কি নাই সুন্দৰকৈ ফোন কৰিছা বহুত ভাল লাগিছে এইটো বস্তু থাকিব লাগে এইটো থাকিলেহে আমি কি কৰিব পাৰিম আমি ৰিজাল্টৰ কথা আমি কি কৰিব পাৰিম চিন্তা কৰিব পাৰিম যে ৰিজাল্ট আমাৰ ভাল হ'ব বুলি আমি আশা কৰিব পাৰোঁ ঠিক আছে তো আমি ক্লাছ জেনাৰেল ইউটিলিটি ফাংচনৰ ফালে আহোঁ ঠিক আছে সেকেন্ডাৰী ক্লাছত যে জেনাৰেল ইউটিলিটি ফাংচন এজেন্সি ফাংচনখিনিতো কৈছিলোঁ মই হয়নে নহয় আজি আমি আলোচনা কৰিম কোনখিনি জেনাৰেল ইউটিলিটি ফাংচন যে বেংকে আৰু কিছুমান জেনাৰেল ইউটিলিটি কি ৰাখে ফাংচন কিছুমান কাৰ্য কিছুমান কি কৰে সম্পন্ন কৰে জেনাৰেল ইউটিলিটি ফাংচন যিবিলাক সাধাৰণ যিবিলাক কি ব্যৱহাৰযোগ্য কাৰ্য কি কৰে বেংকে গ্ৰাহকৰ হকে কি কৰে সম্পন্ন কৰে বা কাৰ্য কিছুমান কৰে আৰু সেইবোৰৰ ভিতৰত হৈছে তোমালোকে চাবা শুনিবা যে পইণ্ট নম্বৰ কি যে পাৰ্ট অফ দ্য এজেন্সি সাৰ্ভিস এ মডাৰ্ন কমাৰ্চিয়েল বেংক ইউজুৱেলি পাৰফৰ্ম দ্য চাৰ্টেন ইউটিলিটি সাৰ্ভিস ফৰ দ্য কমিউনিটি ওকে যে কি কৈছে যে আধুনিক ব্যৱসায় আধুনিক কমাৰ্চিয়েল মানে কি যিবিলাক আমাৰ বাণিজ্যিক বেংক আছে আধুনিক যি বাণিজ্যিক বেংক আছে তেওঁলোকে কি কৰিছে যে অকল তেওঁলোকে ট্ৰেডিশনেল ওয়াইজ তেওঁলোকৰ কাৰ্যবিলাক কি কৰা নাই সম্পন্ন কৰা নাই তেওঁলোকে কি কৰিছে আৰু কিছুমান কাৰ্য হাতত লৈছে যাতে কি হয় তেওঁলোকৰ গ্ৰাহকৰ কি হয় সুবিধা হয় বা গ্ৰাহকক অতি আকৰ্ষিত কৰাৰ কাৰণে এই জেনাৰেল ইউটিলিটি ফাংচনখিনি কি কৰে তেওঁলোকে সম্পন্ন কৰে বা আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে গ্ৰাহকৰ সুবিধাৰ অৰ্থে ব্যৱসায় সুবিধাৰ অৰ্থে এই গোটেইবিলাক কাৰ্য কি কৰে তেওঁলোকে কি কৰে সম্পন্ন কৰে কাক গ্ৰাহকৰ কাৰণে ঠিক আছে যে প্ৰথম পইণ্টটো কি দিছে চাবা সেফ কাষ্টডি অফ দ্য ভ্যালু এক নম্বৰ পইণ্টটো কি দিয়া আছে আমাৰ সেফ custody যিটো হয় আমাৰ custody of valuables অৰ্থাৎ কি কোৱা হয় সেফ কাষ্টডি ভ্যালুয়েবলস অৰ্থাৎ মূল্যৱান যিবিলাক আছে ভ্যালুয়েবলস মানে হ'ল কি কোৱা হয় মূল্যৱান কি কৰা হয় যিবিলাক সম্পত্তি আছে আমাৰ সম্পত্তি কি আছে তেওঁলোকে মানে কি ৰাখে তেওঁলোকে কাষ্টডিত ৰাখে অৰ্থাৎ তেওঁলোকে নিজাকৈ সেই দায়বদ্ধতাত ৰাখে ঠিক আছে অৰ্থাৎ মূল্যৱান যি সম্পত্তি থাকিব সেই সম্পত্তিসমূহ কি কৰে বেংকে তেওঁলোকৰ নিজৰ যি কাষ্টডি আছে তেওঁলোকৰ যি মানে কাষ্টডিত কি কৰে গ্ৰাহকে তেওঁলোকৰ ওচৰত থ'ব পাৰে আৰু সেইখিনি অতি সুন্দৰকৈ আৰু অতি ভালকৈ তেওঁলোকে কি ৰাখে সংৰক্ষণ কৰি ৰাখে আৰু গ্ৰাহকক যেতিয়া প্ৰয়োজন হয় তেতিয়া তেওঁলোকে কি কৰে তেওঁলোকক দি দিয়ে আৰু গৈ কিনে আকৌ তুমি গৈ কিনে কি কৰিব পাৰা তাত জমা থ'ব পাৰা আমাৰ চিনেমাবিলাকত দেখায় একদম দাম মানে হিন্দী চিনেমা হওক সিহঁত দেখায় এইবিলাক বস্তু যে কি কয় বেংকত যায় কিনে তোমাৰ কেতিয়াও উইল হওক মাটিৰ উইল হওক বেংকক মানে কি বিজনেছ কিবা ইম্পৰ্টেণ্ট ডকুমেণ্টছ হওক সম্পত্তি হওক বা ভ্যালুয়েবলছ গোল্ড হওক তাৰপিছত আমাৰ ডায়মণ্ড হওক ইত্যাদি এনেকুৱা কিছুমান ধৰা ভ্যালুয়েবল আমাৰ কি আছে নক্সা কিছুমান আছে হয়নে নহয়
মেপ আছে, এই গোটেইবিলাক তেওঁলোকে কি কৰে জমা ৰাখে। কাৰ গ্ৰাহকৰ কোনে ৰাখে বেংকে ৰাখে। আৰু এই যি কাৰ্য এই কাৰ্যটোৱে হৈছে কি আমাৰ কাষ্টডিয়ান অফ বা চেফ কাষ্টডি অফ ভেলুৱেবলছ, বা আমি অতি সহজকৈ ক'ব পাৰোঁ যে এইটো কি হয় ভেলুৱেবল গুডছৰ আমাৰ কি হয় কাষ্টডি হয়। কোনে ৰাখে বেংকে ৰাখে। কাৰ পৰা ৰাখিব গ্ৰাহকৰ ৰাখে। গ্ৰাহকে যেতিয়া বিচাৰে যে আমাৰ এই গোটেইবিলাক আমাৰ মূল্যৱান যিবিলাক আমাৰ কি আছে সম্পত্তি আছে এছেটছ আছে, এই গোটেইবিলাক আপোনালোকৰ লোকাৰত ৰাখি থৈ দিয়ক, আমাৰ যেতিয়া প্ৰয়োজন হয় আপুনি লৈ যাব পাৰিব। তাৰ কাৰণে বেংকে এটা নিম্নতম চাৰ্জ ৰাখি কিনে সেইখিনি কি কৰে গ্ৰাহকক কি কৰা হয় গ্ৰাহকক কি কৰে সুবিধা প্ৰদান কৰে। আৰু যিটো জেনেৰেল ইউটিলিটি ফাংচনৰ কি হয় পইণ্ট নম্বৰ 1। ঠিক আছে, তো এইখিনি তোমালোক মানে ভিতৰত কি কথা লিখি দিয়া আছে মই জাষ্ট কি কৰিছোঁ ডিক্টেট কৰাই দিছোঁ তোমালোকক সেৱা। The bank accepted the client the valuables and the important documents for the safe custody. They are keeping the specially to the constructed strong room is called locker. আৰু এই যিটো ষ্ট্ৰং ৰুমত ৰাখিব সেইটোকে কি কোৱা হয় লকাৰ বুলি কোৱা হয়। যে লকাৰ নম্বৰ 402 420 কোৱা নাই 402 402 তাত কি আছে অমুকৰ লকাৰটো আছে, তাত কি আছে ডকুমেণ্টছ কিবা আছে, ভেলুৱেবল কিবা ডকুমেণ্টছ আছে, ভেলুৱেবল কিবা থিংছ আছে। এনেকুৱা যি বস্তু থাকিব সেই যিটো ৰুমত থাকিব ষ্ট্ৰং ৰুম বুলি কোৱা হয়। আৰু সেই ষ্ট্ৰং ৰুমত যিটো থাকিব সেইটো লকাৰ। আৰু সেই লকাৰত কি ৰাখে গ্ৰাহকৰ যি মূল্যৱান সা সম্পত্তি বা উইল হওক ডকুমেণ্ট হওক বিভিন্ন ধৰণৰ গ্ৰাহকে যি বিচাৰে বা গোল্ড হওক ডায়মণ্ড হওক ইত্যাদি ইত্যাদি। ঠিক আছে, তাত কি কৰিব তাত জমা ৰাখিব। আৰু এই জমা ৰখা বস্তুটোৱে হৈছে আমাৰ কি কোৱা হয় চেফ কাষ্টডি অফ ভেলুৱেবল, যিটো ইউটিলিটি ফাংচনৰ প্ৰথম। পাইছোঁ বুজি আহিছোঁ দ্বিতীয় পইণ্টলৈকে। ইছুইং লেটাৰ অফ ক্ৰেডিট 2 নম্বৰ। ইছুইং কি কোৱা হয় আমাৰ লেটাৰ্ছ অফ ক্ৰেডিট। অসমীয়াটো তাৰ ইছুইং লেটাৰ অফ ক্ৰেডিট বুলি আছে। লেটাৰ অফ ক্ৰেডিট কি কৰা ইছ্যু কৰা। বেংকে কি কৰে লেটাৰ অফ ক্ৰেডিট কি কৰে ইছ্যু কৰে। কিহৰ কাৰণে আচলতে এই লেটাৰ অফ ক্ৰেডিট ভিতৰৰ বস্তুখিনি মই জাষ্ট তোমালোকক ডিক্টেট কৰি দিছোঁ এইখিনি বস্তু যে কি হয় যে লেটাৰ অফ ক্ৰেডিট কি হয় যেতিয়া ইম্পৰ্টাৰ আৰু এক্সপৰ্টাৰ কি থাকিব ব্যৱসায় থাকে তেতিয়া কি কৰে এই লেটাৰ অফ ক্ৰেডিটৰ জৰিয়তে, অৰ্থাৎ এনেকুৱা এখন কাগজ য'ত কি কেছ দিয়া নাই সেই কাগজখন কি কৰিছে ইম্পৰ্টাৰে এক্সপৰ্টাৰক দিছে বা এক্সপৰ্টাৰে ইম্পৰ্টাৰক দিছে। তাৰ কাৰণে এটা বেংক থাকিব, সেই বেংকে একচেপ্ট কৰিব আৰু বস্তুখিনি পঠাই দিয়ে। আৰু তাৰ পৰা সেই কাইদাখন লৈয়ে কি কৰিব তোমাৰ তেওঁৰ পৰা বেংকৰ পৰা কি কৰে ইম্পৰ্টাৰে হওক বা এক্সপৰ্টাৰে কি কৰে পইচাটো কালেকশ্যন কৰিব। ঠিক আছে, এই যি কাৰ্য সম্পন্ন কৰিব, এই যি ধৰণৰ কাৰ্য কি হয় সম্পন্ন হয়, এই কাৰ্য যি সম্পন্ন কৰাই দিয়ে বেংকে কাক গ্ৰাহক কোন ই গ্ৰাহক হোৱা মানে ইম্পৰ্টাৰে হওক বা এক্সপৰ্টাৰে হওক তেওঁলোকৰ হকে যি কাৰ্য সম্পন্ন কৰিব এই কাগজখনে হৈছে কি লেটাৰ অফ ক্ৰেডিট। ইয়াতে কি কৰে এখন মানে আচলতে এইটো হৈছে এটা ডকুমেণ্ট কি হ'ল যে এইটো প্ৰডাক্টটো পাব বা প্ৰডাক্টটো লৈছে কাৰ ইম্পৰ্টাৰৰ পৰা বা এক্সপৰ্টাৰৰ পৰা। ঠিক আছে, পইচা দিয়া নাই। ইয়াত ইম্পৰ্টাৰ কোন এক্সপৰ্টাৰ বেংকে কিন্তু চিনি নাপায়, মাত্ৰ কোনখন চিনি পায় কাগজখন চিনি পায় ডকুমেণ্টছ, সেইখনে হৈছে লেটাৰ অফ ক্ৰেডিট। অৰ্থাৎ বস্তু পাইছে তাৰ পৰা ইম্পৰ্টাৰে হওক বা এক্সপৰ্টাৰে কি কৰিছে ডকুমেণ্টছখন চাইছে আৰু তাৰ পৰা পইচাটো লৈ গৈছে। সেইখনে আকৌ এনে এটা বেংক থাকিব, সেইখিনি তোমালোকে এতিয়া নালাগে পাছৰ ফালে আছে। জাষ্ট এইখিনি কাৰ্য যি সম্পন্ন কৰিব এইটো হৈছে কি লেটাৰ অফ ক্ৰেডিট। ভিতৰত কি আছে সেইখিনি অলপমান ডিক্টেট কৰি দিছোঁ। ঠিক আছে, এইখিনি মোৰ কথা তোমালোকক বুজাইছিলোঁ যে কি কোৱা হৈছে লেটাৰ অফ ক্ৰেডিট ইজ এ পেমেণ্ট অফ ডকুমেণ্ট। ইয়াক কি কোৱা হয় ইয়াক কোৱা হয় আমাৰ পেমেণ্ট অফ ডকুমেণ্ট। পেমেণ্ট অফ ডকুমেণ্ট ডকুমেণ্ট বুলি কোৱাৰ লগে আমি জানো যে কাগজ বা নথি পত্ৰ হয় নে নহয়, কি হয় নথি কিহৰ হয় দিয়া হয় না নহয় আমাৰ দিয় বা কি কোৱা হয় আমাৰ প্ৰদান কৰা এখন নথি পত্ৰ কোন লেটাৰ অফ ক্ৰেডিট। প্ৰথম লাইনটো হৈছে এইটো প্ৰভাইডিং টু দ্য বায়াৰ্ছ বেংক
provide কোনে কৰিব provide by the buyers bank ঠিক আছে কোনে দিব buyer bank provide by the buyers bank যদি ক্ৰয় কৰিব তেও কি কৰিব এইখন এখন কাগজ কি কৰিব নথি এখন প্ৰদান কৰিব ঠিক আছে কাক দিব the favor of the sellers কাক দিব sellers দিব কাৰ কথা হকে কৰিব favor of seller buyers bank কাক দিছে buyers bank বুলি কোৱা লগে দেও বা তোমাৰ কি হ'ব যদি ক্ৰয় কৰা ব্যাংকে কাক দিছে তোমাৰ favor of the seller সেলাৰৰ হকে হয়নে নহয় যে buyers bank ক্ৰয় কৰা বা মানে দিয়া ব্যাংকটোৱে কি কৰিছে কাৰ কাৰণে তৈয়াৰ কৰিছে এখন কাগজ যে সেলাৰৰ হকে দিয়া নথিখনে হৈছে দিয়া নথিখনে হৈছে বায়ার ব্যাংকে অর্থাৎ ক্রয় করা ব্যাংকে সেলারের উদ্দেশ্যে দিয়া নথিখনে হৈছে কি লেটার অফ ক্রেডিট পাইছো বুঝি যে ক্রয় করা ব্যাংকে মানে কি সেলার মানে বিক্রেতার হকে প্রস্তুত করা নথিখনে হৈছে কি লেটার অফ ক্রেডিট এইখিনি হৈছে তাৰপিছত by using the letter of credit banker to certify the credit worthiness of the customer and facilitate trade আৰু এটো কিহৰ কাৰণে হয় এটো ট্ৰেডৰ কাৰণে হয় সদায় আমাৰ letter of credit কিহৰ ওপৰত বেছ হয় ট্ৰেডৰ কাৰণে কি হয় যে ট্ৰেডৰ কাৰণে হয় the letter of credit is popular in foreign trade কি হয় ট্ৰেডৰ কাৰণে এইটো হৈছে আমাৰ foreign ট্ৰেডৰ কাৰণে ঠিক আছে যে বায়ার ব্যাংক সে কি কৰিছে কাৰ কাৰণে তৈয়াৰ কৰে সেলার ব্যাংকৰ উদ্দেশ্যে যে নথি যে পত্ৰ কি কৰিছে মানে তৈয়াৰ কৰা কাগজখনে হৈছে লেটাৰ অফ ক্ৰেডিট সাধাৰণতে এটো কিহৰ কাৰণে বেছিকৈ জনপ্ৰিয়তা অৰ্জন কৰা কাগজটোৱে হৈছে বা নথিখনে হৈছে কি লেটাৰ অফ ক্ৰেডিট পাইছো বুজি আৰু ইয়াতে কি আছে লাষ্টৰ ফালে whether importer and exporter is not known to the each other যত কি থাকে ইম্পোর্টার আৰু এক্সপোর্টার ৰপ্তানিকাৰী আৰু আমদানিকাৰী যেতিয়া দুজন ব্যক্তিয়ে তেওঁলোকক চিনি নাপায় চিনি পোৱা নাই কিন্তু ব্যৱসায় হৈছে কাৰ কাৰণে হৈছে বেংকৰ কাৰণে হৈছে আৰু এই বেংকৰ সুবিধা যে প্ৰদান কৰিছে কাক ইম্পোর্টাৰে হওক অৰ্থাৎ ইম্পোর্ট আৰু এক্সপোর্ট ৰপ্তানি হোক বা আমদানিকাৰী যে যেতিয়া চিনি নোপোৱায় তেনেকুৱা কাৰ্য সম্পন্ন কৰা তেওঁলোকৰ মাজত যে কেশৰ বা যি পণ্যৰ আদান প্ৰদান চলে ধনৰ বা পণ্যৰ যে আদান প্ৰদান চলোৱাৰ হকে যি কাগজ প্ৰস্তুত কৰে কোনে বায়াৰ্স ব্যাংকে অৰ্থাৎ ক্ৰয়কাৰী ব্যাংকে কাৰ কাৰণে তৈয়াৰ কৰিছে সেলাৰৰ হকে সেলাৰৰ হকে প্ৰস্তুত কৰা কাগজখনে হৈছে কি লেটাৰ অফ ক্ৰেডিট পাইছো বুজি নেক্সট পইণ্টৰ ফালে আহিছো এটো মুছিছো পাইছো বুজি নহয় এটো তাৰপিছত কি কোৱা হৈছে আমাৰ ইয়াৰ পিছত কি কোৱা হৈছে যে পইণ্ট নম্বৰ 3 কি কৈছে যে ইউজিং দ্য ট্ৰেভেলাৰ চেক যে ইস্যুইং কি হয় আমাৰ কি কৰা হৈছে আমাৰ ট্ৰেভেলাৰ কি কৰে যে যেতিয়া ভিতৰৰ কথাটো কৰা আছে যে ট্ৰেভেলাৰ ভ্ৰমণকাৰী চেক কাক কৰিব যেতিয়া গ্ৰাহকে কোনো এখন ঠাইত বিদেশত ভ্ৰমণ কৰিব যাব এই ভ্ৰমণ কৰিবলৈ যোৱাৰ সময়ত বেংকে কি কৰে তেওঁলোকৰ যাতে কোনো ধৰণৰ কি হয় মূলধনৰ বা পইচাৰ যাতে অভাৱ নহয় চেকখন কি হয় ইট ইজ ইকুৱেল টু কি কোৱা হয় কেছ বুলি কোৱা হয় নগদ ধন আৰু চেকৰ মাজত একো পাৰ্থক্য নাই ঠিক ভ্ৰমণৰ উদ্দেশ্যে গ্ৰাহকক যি কি কৰিব চেক প্ৰদান কৰে সেই চেককে কি কোৱা হয় ট্ৰেভেলাৰ চেক বুলি কোৱা হয় অৰ্থাৎ ভ্ৰমণকাৰীৰ হকে প্ৰদান কৰা চেকে হৈছে কি হয় ভ্ৰমণকাৰী চেক বুলি কোৱা হয় কাৰ কাৰণে বনায় গ্ৰাহকৰ কাৰণে বনায় কোনবিলাক গ্ৰাহকৰ কাৰণে যিসকলে ভ্ৰমণ কৰিব যায় গতিকে এই পইণ্ট নম্বৰ 3 টো কি হৈছে ইউ আৰ দ্য জেনেৰেল ইউটিলিটি ফাংচনৰে কি হয় পাৰ্ট কাৰ কাৰণে তৈয়াৰ কৰিছে ট্ৰেভেলাৰ চেক
গ্ৰাহকৰ হকে কোনবিলাক গ্ৰাহকৰ হকে যিবিলাকে কি কৰিছে ভ্ৰমণ কৰিব ওলাই বা ভ্ৰমণ কৰিব যায় তেওঁলোকে যাতে কোনো ধৰণৰ কি নহয় মূলধন মানে কি টকা পইচাৰ অভাৱত নোলাই চেকখন দিলে তেওঁলোকৰ যি লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিব পাৰে ঠিক সেই যি চেক প্ৰদান কৰিব কাক গ্ৰাহকক সেই চেককে কি কোৱা হয় ট্ৰেভেলাৰ চেক বুলি কোৱা হয় ঠিক আছে তাৰ ইংলিছখিনি মই অলপমান ডিক্টেট কৰিছোঁ bank also issue the traveler check for the benefit its customer to help of the customer to travel without fear and keep of loss of the money next আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে কি হয় যে আমি যেতিয়া কেছ লৈ কি কৰো নগদ ধন লৈ আমি ঘূৰি ফুৰিলে আমাৰ কি হয় এটা অসুবিধা আছে কি অসুবিধা আছে যে কোনোবাই চুৰি কৰিব পাৰে হয়নে নহয় কোনোবাই ডকাইত কৰিব পাৰে হয়নে নহয় তাত আৰু কেতিয়াবা আমি চুৰি নহ'ব পাৰে বা ডকাইত হোৱা নাই কিন্তু আমি নিজে হেৰাইছো তাৰ পৰা মুক্ত ৰখাৰ উদ্দেশ্যে যে ভ্ৰমণকাৰী লোক আছে যে ভ্ৰমণকাৰী গ্ৰাহক আছে তেওঁলোকৰ কাৰণে বেটাৰ কি ট্ৰেভেলাৰ চেক হয়নে নহয় ট্ৰেভেলাৰ চেক যিকোনো বেংকত জমা দিলে হয় আৰু বেংকে কি দিব কেছটো দিব তাৰপিছত তেওঁ যিখিনি লাগতিয়াল ক্ৰয় সামগ্ৰী আছে তেওঁ ক্ৰয় কৰিব আৰু কি কৰিব উভতি আহিব পাৰে এই ধৰণৰ যি চেক প্ৰদান কৰা হয় তাকে কি কৰা হয় ট্ৰেভেলাৰ চেক বুলি কোৱা হয় যাতে কি হয় যে গ্ৰাহকৰ সুবিধা হয় যাতে তেওঁলোক কি হয় চুৰৰ পৰা ডকাইতৰ পৰা বা হেৰুৱাৰ পৰা থিপ লছ বা আমাৰ কি হয় তেওঁ চিন্তামুক্ত হৈ কি কৰিব পাৰে ভ্ৰমণৰ আনন্দ ল'ব পাৰে ঠিক আছে এই যি চেক প্ৰদান কৰিব কাক গ্ৰাহকক এই চেককে কি কোৱা হয় ট্ৰেভেলাৰ চেক বুলি কোৱা হয় পাইছোঁ বুজি আহিছোঁ 3 নম্বৰ পইণ্টলৈ গিফ্ট চেক এবাৰ কি হৈছে আমাৰ গিফ্ট চেক গিফ্ট মানে তো জানা তোমালোকে না কি হয় গিফট গিফট চেক অর্থাৎ কি হয় গিফট উপহার চেক কেতিয়া দেওয়া হয় যে ব্যাংক অফার দ্য গিফট চেক ফেসিলিটি টু দ্য জেনারেল পাবলিক এটু জেনারেল পাবলিকক কি করা হয় সুবিধা প্রদান করা হয় বাই পেইং টু দ্য ইকুইভ্যালেন্ট amount one can buy the check during the presentation of the occasion wedding birthday etc যে কি হয় জন্মদিনত তুমি কি কৰিব বিচাৰা কোনোবা মানুহ 5000 টকা দিব বিচাৰিছা কেছ দিয়াতকৈ তুমি কি দিব পাৰা এখন গিফট চেক দিব পাৰা তেনে অৰ্থাৎ 5000 টকা তুমি কেছ দিয়া নগদ দিয়া আৰু চেকখন দিয়া একেই কথা ঠিক আছে কোনোবা বিবাহ বাৰ্ষিকীত আমি কি কৰিব পাৰো গিফট চেক প্ৰদান কৰিব পাৰো হয়নে নহয় কোনোবা আমি খেল এখন পাতিছো তোমালোকে দেখিছা খেলত এখন ডাঙৰ কৈ কি দিয়ে আমাৰ ডাঙৰ এখন কি দিয়ে চেক প্ৰদান কৰে কাক যোনে মেচ অফ দা মেচ থাকে যোনে তোমাৰ কি থাকিব ইত্যাদি ইত্যাদি হয়নে নহয় যোনে গোল্ড মেডেল পাইছে কিমান পাই বলে 5 লাখ টকা পাইছে 5 লাখ কোনোবাই পাইছে 10 লাখ নহয় 15 লাখ এই যে ডাঙৰ এখন যে চেক প্ৰদান কৰে সেইখন চেকে হৈছে কি গিফট এটো এক্সাম্পল অৰ্থাৎ যে গ্ৰাহকৰ সুবিধাৰ্থে আমি অকেজনেলি কি কৰিব পাৰো কেছ নিদি এখন চেক দিব পাৰো সেইখনেই হৈছে গিফট চেক অতি সহজ হয় না কোনোবাৰ জন্মদিনত দিব পাৰো বাৰ্থডে দিব পাৰো কোনোবাৰ ওয়েডিঙত দিব পাৰো বিবাহ বাৰ্ষিকীত দিব পাৰো কোনোবা কিহত দিব পাৰো বলে মেচ পাইছে তেওঁ দিব পাৰো ইত্যাদি ইত্যাদি যিবিলাকত আমাৰ কি হয় গিফট আমি জেনেৰেলি প্ৰেজেন্ট কৰো তাক আমি চেক দিব পাৰো সেই চেকখনেই হৈছে গিফট চেক जब बैंके की करे সেই গ্রাহকজনক গিফট চেক কি করে প্রদান করে ঠিক আছে পাইছো বুঝি নেক্সট পয়েন্ট ওর পালে আইছো ডিলিং ইন দা ফরেন এক্সচেঞ্জ পয়েন্ট নাম্বার 5 কি আছে সবাই কো বুঝি সুইফট একদম মস যে কি করা হয় ডিল কি হট করে আমার ডিলিং ইন কি থাকিব আমার ডিলিং ইন কি হয় আমার ফরেন ডিলিং ইন কি হয় আমার ফরেন এক্সচেঞ্জ ফরেন এক্সচেঞ্জ বুলি কোৱা লগে আমাৰ কি হয় যিবিলাক আমাৰ বৈদেশিক আমাৰ কি থাকিব এক্সচেঞ্জ হয় বিনিময় হয় বৈদেশিক বিনিময় কি কৰে তেওঁলোকে ডিল কৰাই দিয়ে অৰ্থাৎ যে বৈদেশিক বিনিময়ৰ ক্ষেত্ৰত কি থাকিব বেংক এটা মোস্ট ইম্পৰ্টেন্ট ডিলাৰ্স অফ দা ফৰেন এক্সচেঞ্জ যে বেংকে হৈছে আটাইতকৈ দৰকাৰী কি হয় ডিলাৰ্স বুলি কোৱা হয় ডিলাৰ্স মানে তো জানা আমি যিবিলাক ডিল কৰে তে ডিলাৰ্স বুলি কোৱা হয় যে ডিলাৰ্স কি হয় ফৰেন এক্সচেঞ্জ they are buying and selling the foreign currency কি কৰিব বেংকে ফরেন এক্সচেঞ্জ কৰাৰ মানে ইয়াতে বাই
এণ্ড কি হয় চেলিং কি হয় ফৰেন এক্সচেঞ্জ বেংকে কি কৰাই দিয়ে যে বৈদেশিক মুদ্ৰা ক্ৰয় আৰু বিক্ৰয় দুটা কাৰ্যই কি কৰে সম্পন্ন কৰে আৰু সেইকাৰণে কি কোৱা হয় বেংক হৈছে আটাইতকৈ দৰকাৰী কি হয় ডিলাৰ হয় কি হয় বৈদেশিক বিনিময় যে কি কৰিছে যে কি কৰে বাইং আৰু সেলিং দুটা কাৰ্য কি কৰে সম্পন্ন কৰে কি হয় ফৰেন কাৰেন্সি বা ফৰেন এক্সচেঞ্জ ফৰেন কাৰেন্সি কি কৰে তেওঁলোকে ক্ৰয় কৰাই দিয়ে আৰু কি কৰাই দিয়ে বিক্ৰয় কৰাই দিয়ে ঠিক আছে পাইছো বুজি নেক্সট কি আহিছে আৰু কি কোৱা হৈছে অলসো দা একসেপ্ট দা ফৰেন বিল অফ এক্সচেঞ্জ that the finance of the finance the foreign trade কি কোৱা হৈছে যে অকল সেই কৰা নহয় তেওঁলোকে কি কৰিছে কালেকশনো কৰে কি হয় কালেকশন কি হয় কৰিব আমাৰ ফৰেন কি কৰে তোমাৰ ফৰেন এক্সচেঞ্জৰ এক্সচেঞ্জ বিল ফৰেন যিবিলাক বিল আছে ফৰেন বিল ফৰেন এক্সচেঞ্জ এটসেট্ৰা ডকুমেন্টস কি কৰে কালেকশন কৰে যে ফৰেন এক্সচেঞ্জত কি কৰে বাইং এণ্ড সেলিং দা কারেন্সি অফ দা ফৰেন এক্সচেঞ্জ সেই দুটাৰ বাহিৰে সেই দুটাটো কৰে তাৰ লগত যিবিলাক ফৰেন এক্সচেঞ্জ যিবিলাক বিল আছে যিবিলাক ট্ৰেড আছে সেই গোটেইবিলাকক কি কৰিব তেওঁলোকে ক্ৰয় বা বিক্ৰী কৰে বাইং এণ্ড সেলিং অফ দা ফৰেন এক্সচেঞ্জ পাইছো বুজি আইছো নেক্সট পইণ্টৰ ফালে কি কোৱা হৈছে চাবা যে কি কয় দে এক্টিং এজ এ ৰেফাৰেন্স কি কৰে আমাৰ এক্টিং কি হ'ব কৰিব এজ এ ৰেফাৰী বুলি কোৱা আছে ৰেফাৰী মানে তো জানোৱে আমাৰ হয় নে নহয় যে ৰেফাৰী শব্দটো ক'ত হয় খেলত হয় ফুটবল খেলত কি থাকে এজন ৰেফাৰী থাকে কি কৰিব যেনে খেলখন কি কৰে চলাই পৰিচালনা কৰে তো কি কোৱা হয় ৰেফাৰী বুলি কোৱা হয় ৰেফাৰী হয় নে নহয় বেংকেও ঠিক তেনেকুৱাকৈ কি হয় তেনেকুৱাকৈ তেওঁ কি কৰে ৰেফাৰী কৰে কি হয় এক্টিং এজ এ ৰেফাৰী কিহত ৰেফাৰী কৰিব আমি আহো চাও যে কিহত কৰে চাবা the bank also the referee or the supply the information related to the financial কি কোৱা হয় standing যে ফাইনান্সিয়েল স্ট্যান্ডিং যিবিলাক থাকিব ফাইনান্সিয়েল স্ট্যান্ডিং তাৰপিছত কি থাকিব আমাৰ তাৰপিছত কি কোৱা হয় ফাইনান্সিয়েল স্ট্যান্ডিং বিজনেস ৰেপুটেশন বিজনেস কি হয় বিজনেস ৰেপুটেশন তাৰপিছত কি কোৱা আছে এণ্ড respectability of the customer the third party কি কোৱা হৈছে যে যে নাথাকিও ফাইনান্সিয়েল স্ট্যান্ডিং অৰ্থাৎ বিত্তীয় কেনেকুৱা হ'ব পাৰে বা ব্যৱসায় ৰেপুটেশনটো কেনেকুৱাকৈ বৃদ্ধি কৰিব লাগে বা থাৰ্ড পাৰ্টিৰ লগত তেওঁলোকৰ যি ৰেপুটেশন হ'ব লাগে অৰ্থাৎ কি যে যেনেকুৱাকৈ চুক্তি হ'ব লাগে সেই ক্ষেত্ৰতো কি কৰিব বেংকে কি কৰে সহায় কৰে কাক গ্ৰাহকক এইটো জেনেৰেল ইউটিলিটি ফাংচনৰ এটা কি হয় পইণ্ট এইও এটা পইণ্ট ঠিক আছে যে পইণ্টটো কি হৈছে যে এক্টিং এজ এ ৰেফাৰী যেনেকুৱাকৈ যে তুমি ভুল কৰিছা তুমি এইফালে আগুৱাই নাযাবা এইখিনি গ'লে পেনাল্টি হ'ব ইত্যাদি ইত্যাদি যিখিনি কথা হয় ঠিক আছে যে এম্পায়াৰে ক্ৰিকেট বলতে এইটো এনেকুৱাকৈ চিঞ্চলৈ নবল হ'ব অৰ্থাৎ কি তোমাৰ ক্ষতি হ'ব এইটো এনেকুৱাকৈ হ'লে ঠিক হ'ব ইত্যাদি ইত্যাদি কথা এজ এ ৰেফাৰী যেনেকুৱাকৈ প্ৰেজেণ্টেশ্যন কৰায় ঠিক তেনেকুৱাকৈ এজন ব্যৱসায় কি কৰে যে তেওঁলোকে থাৰ্ড পাৰ্টিৰ লগত ডিল কৰিলে কেনেকুৱা হ'ব পাৰে বা ব্যৱসায় ৰেপুটেশন কেনেকৈ বৃদ্ধি কৰিব লাগে বা কি থাকিব ফাইনেন্সিয়েল স্ট্যান্ডিং কেনেকুৱা পজিশ্যনত আছে যে এইখিনি ফাইনেন্সিয়েল কণ্ডিশ্যন এইবাৰ বেয়া বৰ্তমান অৱস্থালৈকে এনেকুৱা আগবঢ়া নাই ফৰেন এক্সচেঞ্জ ডিপজিট কম আছে ইত্যাদি ইত্যাদি দোজ আৰ ৰিলেটেড টু দ্য ফাইনেন্স দোজ আৰ ৰিলেটেড টু দ্য ইকনমি এই গোটেইবিলাকৰ কাৰ্যত যদি কিবা ধৰণৰ যদি কিবা খেলি মেলি থাকে যিয়ে কি কৰিব ব্যৱসায়ত হেম্পাৰ হয় গোটেই ট্ৰেডত হেম্পাৰ হয় তেতিয়াহ'লে বেংকে কি কৰে তেওঁলোকৰ সেই ব্যৱসায় কৰা গ্ৰাহকক কি কৰে তেওঁলোকে আগজগনন কি কৰি দিয়ে প্ৰদান কৰে ৰেফাৰী নিচিনা ঠিক আছে পাইছোঁ বুজি পইণ্টটো নেক্সট পইণ্টৰ ফালে আহিছোঁ এক্টিং এজ এ আণ্ডাৰৰাইটাৰ যে আণ্ডাৰৰাইটাৰ বুলি ক'লে কি কোৱা
কোৱা অবলেখনকাৰী অৰ্থাৎ কি কৰে তেওঁ কি কৰে অবলেখনকাৰী যে যিবিলাক আমাৰ কাৰ্য আছে তেওঁ কি কৰে এতিয়া সম্পন্ন কৰে যে আপুনি নহ'লে কথা নাই মই কাৰ্যটো আপোনাৰ হকে কি কৰি দিম কৰাই দিম সেইটোৱে হৈছে আণ্ডাৰ ৰাইটিং ফাংচন যে অবলেখনকাৰী ফাংচন কেনেকুৱা হয় চাবা এক যে আণ্ডাৰ ৰাইটিং বুলি কোৱা হয় হা কি হয় আমাৰ আণ্ডাৰ ৰাইটাৰ অবলেখন যে বেংকে কেনেকুৱাকৈ অবলেখন কাৰ্য সম্পন্ন কৰে চাবা bank may be underwrite the security issued by the government or the corporate bodies to the commission যে বেংকে কি কৰিব যে যিবিলাক সিকিউৰিটি কোনবিলাক শেয়াৰ ষ্টক ডিবেঞ্চাৰ বন্ড হয় নে নহয় এই গোটেইবিলাক কি হয় শেয়াৰ হোক আমাৰ হা ষ্টক হোক হা বন্ড হোক হা ডিবেঞ্চাৰ হোক হা এটসেট্ৰা এই গোটেইবিলাক কি হয় আমাৰ সিকিউৰিটি হয় নে নহয় এই গোটেইবিলাক কি হয় সিকিউৰিটি কি হয় বিজনেছ হয় এই সিকিউৰিটি বিলাক বেংকে কি কৰিব তেওঁলোকে কি কৰে সেইটো গভৰ্ণমেণ্টৰে হোক এই সিকিউৰিটি কি হয় গভৰ্ণমেণ্টৰ হ'ব পাৰে হা কৰ্পোৰেট বডিজ হ'ব পাৰে হা বা আৰু কি হ'ব পাৰে কৰ্পোৰেট বডিজ বা গভৰ্ণমেণ্ট হা এইটো কৰ্পোৰেট বডিজ বুলি কোৱাতে এতিয়া প্ৰাইভেট লিমিটেড হা প্ৰাইভেট লিমিটেড হা বুলি সব ব্যৱসায় কি হৈ আছে তাত ইনক্লুড হৈ আছে হা গভৰ্ণমেণ্ট বুলি কোৱাৰ লগে লগে আমাৰ দুটা পাৰ্ট ইয়াতে আমাৰ ষ্টেট আৰু কি আছে চেন্ট্ৰেল এই গোটেইবিলাক কি কৰিব তেওঁলোকৰ যি সিকিউৰিটি শেয়াৰ ষ্টক ডিবেঞ্চাৰ বন্ড ইত্যাদি ইত্যাদি তেওঁলোকে কি কৰিব কমিশন ৱাইজ লয় হা এটা দস্তুৰি ৰাখি কমিশনৰ অসমীয়াটো কি কোৱা হয় দস্তুৰি বুলি কোৱা হয় এই দস্তুৰি ৰাখি কি কৰিব তেওঁলোকে কি কৰে ইস্যু কৰে ইস্যু কৰে কাৰ যে দেশৰ জনতাৰ জনে ক্ৰয় কৰিব বিচাৰে The name of the banker of the under and exchange the investor to purchase the security in the market. Thus is help to the business enterprise to rising the fund. আৰু কি কৰিব যে কি কৰে যে এই কৰ্পোৰেট বডিজৰ পৰা বা গভৰ্ণমেণ্টৰ পৰা সিকিউৰিটি তেওঁলোকে কমিশন লৈ কিনি আনিলে আৰু সেইখনি কি কৰিব সেই গোটেই সিকিউৰিটিখিনি কি কৰে বিক্ৰী কৰে অৰ্থাৎ বিক্ৰী কৰাৰ ফলত কি হ'ল শেয়াৰ কিনিলে কি হয় ফাণ্ডটো কি কৰে এটা ব্যৱসায়ৰ ফাণ্ডটো মূলধনটো বৃদ্ধি পায় হা বা ডিবেঞ্চাৰ হোক বঞ্চে হোক এই গোটেইবিলাক যদি যিমানে মানুহে ক্ৰয় কৰিব সিমানে তেওঁলোকৰ কি হয় মূলধনটো কি হয় বৃদ্ধি হয় এই বৃদ্ধি হোৱা এই ধনখিনি এই কাৰ্যখিনি কি কৰিব তেওঁলোকে এটা কমিশন ৰাখি কিনে কি কৰিতে বিক্ৰী কৰে যাৰ ফলত কি হয় যে গভৰ্ণমেণ্টে হোক বা কৰ্পোৰেট বডিজে হোক বা ব্যৱসায় হোক বা বিজনেছ এণ্টাৰপ্ৰাইজে হোক তেওঁলোকৰ মূলধন সংগ্ৰহ কৰাত কি হয় বা তেওঁলোকৰ মূলধন বৃদ্ধি কৰাত কি হয় সুবিধা হয় আৰু এই যি কাৰ্য সম্পন্ন কৰে তাকে কি কোৱা হয় আণ্ডাৰ ৰাইটাৰ বুলি কোৱা হয় অবলেখনকাৰী কাৰ্য বুলি কোৱা হয় পাইছোঁ বুজি অৰ্থাৎ কি কৰিছে যে তেওঁলোকৰ কৰ্পোৰেট বডিয়ে নিজাকৈ তেওঁলোকে কি কৰা নাই শেয়াৰ মানে সিকিউৰিটিজবিলাক চেল কৰা নাই তাৰ হকে কোনে কৰিছে বেংকে কৰিছে গভৰ্ণমেণ্টৰে হোক বা বিজনেছ এণ্টাৰপ্ৰাইজৰে হোক ঠিক আছে যাতে তেওঁলোকে কোনো ধৰণৰ মূলধনৰ সমস্যা মূলধন বৃদ্ধি কৰাত সমস্যাৰ কি হোৱা নাই সন্মুখীন নোহোৱাকৈ কি কৰিব পাৰে তেওঁলোকৰ মূলধন সংগ্ৰহ কৰিব পাৰে মূলধন বৃদ্ধি কৰিব পাৰে ঠিক আছে পাইছোঁ বুজি নেক্সট পইণ্টৰ ফালে আহিছোঁ যে ক্ৰেডিট কাৰ্ডটো জানাই তোমালোকে ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডটো জানাই আমাৰ এটিএম কাৰ্ডবিলাক মেক্সিমামে হৈছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড কি হয় আমাৰ হা কি হয় আমাৰ ক্ৰেডিট কাৰ্ড যে কি কৰে এটা সাৰ্টেন লিমিট এটা দিয়া থাকে যে আপুনি ইমান পইচালৈকে কি কৰিব পাৰিব কেছ নোহোৱাকৈ বস্তু কিনিব পাৰে সেই যি কাৰ্ড প্ৰদান কৰে সেইটোৱে হৈছে কি ক্ৰেডিট কাৰ্ড হা যে 5 লাখলৈকে আপোনাৰ ক্ৰেডিট কাৰ্ডখনৰ ভ্যালু আছে তাৰমানে তুমি কি কৰিব পৰা যে তুমি 5 লাখলৈকে তুমি বস্তু কেছ নিদিয়াকৈ ক্ৰয় কৰিব পাৰা যেতিয়া তুমি একাউণ্টত পইচা জমা দিব অটোমেটিক্যালি কি হ'ব তেওঁ পইচাটো কি কৰিব যাৰ পৰা তুমি পণ্য সামগ্ৰী ক্ৰয় কৰিছা যাৰ পৰা গুডছ কিনিছিলা তেওঁ কি কৰিব পাৰচেজ কৰিব পাইছোঁ বুজি এইটো যি কাৰ্ড হয় সেইটোৱে হৈছে কি ক্ৰেডিট কাৰ্ড আৰু বৰ্তমান সময়ত জনপ্ৰিয় কাৰ্ড হৈছে কি ক্ৰেডিট কাৰ্ড যিবিলাক অতিপাত মানে কি ধনী মানুহ আছে
তেওঁলোকে কি কাৰ্ড বেছিকৈ ইউজ কৰে ক্ৰেডিট কাৰ্ড বিজনেছমেনবিলাকে কি কাৰ্ড ইউজ কৰে বেছিকৈ ক্ৰেডিট কাৰ্ড যিবিলাকে ফৰেন ট্ৰিপ বেছিকৈ যায় তেওঁলোকে কি কাৰ্ড ইউজ কৰে ক্ৰেডিট কাৰ্ড ঠিক আছে তাৰ সুবিধাটো কি যে কেছ নাই কিন্তু তুমি কি কৰিছা বৰ্তমানৰ বস্তু সামগ্ৰী ক্ৰয় তোমাৰ প্ৰয়োজনীয় যি কাৰ্য আছে সেইখিনি আপুনি কি কৰিব পাৰিছে ক্ৰয় কৰিব পাৰিছে এই যি কাৰ্ড প্ৰদান কৰিছে তো জেনেৰেল ইউটিলিটিৰ এটা অন্য এটা কি হয় ফাংচন বুলি আমাৰ ধৰা ঠিক আছে পাইছো বুজি নেক্সট পইণ্ট হৈছে কি এইখিনি আৰু বেছি ক্ৰেডিট কাৰ্ডটো জানা তোমালোকে তাৰপিছত কি কোৱা হৈছে accepting bill of accept की घोर करे accepting की हो bill of exchange কি কৰিছে accept কি হল কৰিছে bill of exchange হল যে bill of exchange কেনেকৈ কৈছে যে bank may accept the bill lawyer by the third party or his customer যে কি হয় বিল কি বিলত তিনিটা পারে দ্রয়ার দই পে ঠিক আছে যে দ্রয়ারে কোনোবা প্ৰদান কৰিছে সেইটো কি কৰিব বেংকে গ্ৰহণ কৰি কিনে কি কৰিব যিজন পাৰ্টি যিজন তৃতীয় পক্ষ আছে তেওঁ কি কৰে মূলধনৰ কি কৰে যোগান ধৰে এই যোগান ধৰা কাৰ্যটো হৈছে কি বিল অফ এক্সচেঞ্জ বুলি কোৱা হয় অৰ্থাৎ বিলখন কি কৰি দিয়ে এক্সচেঞ্জ কৰাই দিয়ে বিনিময় কৰাই দিয়ে কি হয় যে কি কৰিব বেংকে বিলখন গ্ৰহণ কৰিছে সেইকাৰণে এক্সচেঞ্জ কি হয় বিল কি হয় এক্সচেঞ্জ কৰিছে বিলখনৰ বিনিময় কৰাইছে গ্ৰহণ কৰি বিলখন বিনিময় কৰাই দিছে অৰ্থাৎ মই বনাইছো তোমাৰ প্ৰয়োজন আছে তুমি আৰু কোনোবাক দিছা অৰ্থাৎ মোৰ সেই বিলখনে তুমি যাক দিছা ধৰি ললো যে মিনময় কাক দিছে বলে ধৰি লোৱা কাক দিছে ভাইলিনাক দিছে বিলখন কোনে বনাইছে মই বনাইছো কোনে গ্ৰহণ কৰিছে যে মিনময় গ্ৰহণ কৰিছে কাক দিছে ভাইলিন দিছে ভাইলিনা আৰু কাক দিছে বলে ধৰি লোৱা সৌৰভক দিছে সৌৰভে বেংকত গৈছে এখন জমা দিছে সৌৰভে পইচা আনিছে এই যি কাৰ্য থাকিলে এই কাৰ্যখিনি হৈছে কোনবিলাক বিল অফ এক্সচেঞ্জ বুলি আমাৰ কোৱা হয় অৰ্থাৎ বেংকে কি কৰিলে গ্ৰহণ কৰিলে কাক ফাৰ্ষ্ট পাৰ্টিৰ পৰা আৰু থাৰ্ড পাৰ্টি কি কৰিছে প্ৰদান কৰিছে ঠিক আছে পাইছো বুজি নেক্সট পইণ্টৰ ফালে আহিছো collection of statistics the collection of the statistics to ki saba collection of statistics ki ase saba collection of the statistics যে collection of the statistics মানে তো জানো আমি কি হয় আমাৰ পৰিসংখ্যা বুলি যাক কোৱা হয় না কি সংখ্যা আমাৰ পৰিসংখ্যা কি কৰা কালেকশন মানে হৈছে আমাৰ কি কৰা সংগ্ৰহ কৰা কি হয় পৰিসংখ্যা বা আমি কি কৰো আমি পৰিসংখ্যা কি কৰা সংগ্ৰহ কৰা যে কি হয় আমাৰ পৰিসংখ্যা কি হয় সংগ্ৰহ কৰে কোনে বেংকে সংগ্ৰহ কৰে কিয় সংগ্ৰহ কৰে চাবা যে বেংক মে বি কালেক্ট দা ইনফৰমেশন ৰিলেটেড টু দা ট্ৰেড কিহৰ কাৰণে কৰে যে পৰিসংখ্যা কিহৰ কাৰণে ষ্টেটিষ্টিকেল কৰিব ৰিলেটেড টু দা ট্ৰেডৰ কাৰণে ঠিক আছে কিহৰ কাৰণে কৰিছে ট্ৰেডৰ কাৰণে ঠিক আছে 2 নম্বৰ বলে কি কোৱা আছে কমাৰ্চৰ কাৰণে 3 নম্বৰ ইন্ডাষ্ট্ৰি ঠিক আছে যে পৰিসংখ্যা ষ্টেটিষ্টিকেল ডাটা বলে ট্ৰেড কেনেকুৱা বেপাৰ মানে কি বাণিজ্য কেনেকুৱা বা উদ্যোগিক খণ্ড কেনেকুৱা আছে এই গোটেইবিলাকৰ কি কৰিছে তেওঁলোকে পৰিসংখ্যাবিলাক কি কৰিছে সংগ্ৰহ কৰিছে পৰিসংখ্যাবিলাক লৈছে লৈ কি কৰে the information are to the available the various interest parties যিবিলাক various interest parties আছে যাক দৰকাৰ আছে যে এইবাৰ বেপাৰত এনেকুৱা অৱস্থা আছে এনেকুৱা অৱস্থা সম্মুখীন হ'ব পাৰে এইটো কি হেৰি বাজে ব্যৱসায় ট্ৰেডৰ এইবাৰ কি হ'ব পাৰে এই দিনৰ ভিতৰত এই প্ৰডাক্টটো যিকোনো হ'ব পাৰে বেহা বলে কি হয় যে এইটো ইনক্ৰিজ হ'ব পাৰে বা ডিক্ৰিজ হ'ব পাৰে এইটো কা ভেৰিয়াছ ইম্পৰ্টেণ্ট ইণ্টাৰেষ্ট পাৰ্টিজ যোনে ট্ৰেডৰ লগত আছে তেওঁৰ যি দৰকাৰী আছে তথ্যখিনি ক'ৰ পৰা লৈছে ইয়াৰ পৰা ল'ব কাৰ বেংকে এইটো কালেকশ্যন কৰাই দিয়ে ষ্টেটিষ্টিকেল ডাটা
ঠিক আছে বোলে কমাৰ্চৰ কাৰণে বাণিজ্যৰ কাৰণে এনে এবাৰ কি হয় যদি ট্ৰেড বেয়া হয় বাণিজ্য বেয়া হ'ব বোলে ইণ্ডাষ্ট্ৰি যে উদ্যোগিক খণ্ডৰ এবাৰ কি হ'ব পাৰে পণ্য সামগ্ৰীৰ দাম বৃদ্ধি বেছিকৈ হ'ব পাৰে কিয় কাৰণ ৰ মেটেৰিয়েলৰ দাম বাঢ়িছে এই গোটৰ এটা ষ্টেটিষ্টিকেল ডাটা আৰু এইবিলাক সংগ্ৰহ কৰি কিনে কি কৰিব যিবিলাক উদ্যোগিক আছে যিবিলাক আমাৰ ট্ৰেডাৰ্ছ আছে যিবিলাক আমাৰ কমাৰ্চ আছে গোটেইবিলাকত কি কৰে তেওঁলোকে সেইটো ফ্ল' কৰাই দিয়ে যাতে কি হয় যে ব্যৱসায় বাণিজ্য আৰু আমাৰ উদ্যোগিক খণ্ডৰ কি থাকে পৰিস্থিতিটো কি কৰিব পাৰে তেওঁলোকে মোকাবিলা কৰিব পাৰে বা পৰিস্থিতিটো কি কৰিব পাৰে তেওঁলোকৰ মতে ধান খুৱাব পাৰে তথ্য থাকিলেহে আমি কি কৰিব পাৰিম আমি কাৰ্যত আগবাঢ়িব পাৰিম যদি তথ্যই আমাৰ হাতত নাথাকে আমি কাৰ্যত আগবাঢ়িব পাৰিম নেকি নোৱাৰোঁ অৰ্থাৎ যদি নোৱাৰোৱে তথ্য কোনে সংগ্ৰহ কৰাই দিলে বেংকে দিলে অৰ্থাৎ তথ্য সংগ্ৰহৰ ফলত তেওঁলোকৰ কি হ'ল প্লেনিং কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এক্টিভিটিছবিলাক কৰাৰ ক্ষেত্ৰত কি হ'ল সুবিধা হ'লনে নাই নিশ্চয় হ'ল গতিকে এইটো বেংকে কি কৰিলে গ্ৰাহকৰ হকে বা ইণ্টাৰেষ্ট পাৰ্টিৰ হকে তেওঁলোকে সুবিধা প্ৰদান কৰিলে পাইছোঁ বুজি আইছোঁ লাষ্টৰ কোৱালৰ ফালে পইণ্ট নম্বৰ যিটো আমাৰ কি আছে যে কি কয় আজি এডভাইচ টু দ্য ফাইনেন্সিয়েল মেটাৰ কি কৰিব কি কৰে চাবা এডভাইচ কিহৰ দিয়ে এডভাইচ কিহৰ দিছে অন financial matter एडवाइस माने तो जानो আমি কি উপদেশ হয়নে না কি হয় ফাইনান্স না অর্থাৎ বিত্তীয় মেটার মানে তো জানো আমি বিষয় বস্তু বা তাৰ ওপৰত জড়িত অৰ্থাৎ কি কৰিব যে বিত্তীয় বিষয়ৰ ওপৰত কি কৰিব বেংকে কি দিয়ে এডভাইচ দিয়ে উপদেশ প্ৰদান কৰে the bank render useful advice to the customer on the financial matter particularly on the investor decisions such as expenses diversification new venture rising fund কি হ'ল এডভাইচ কৰে যে এক্সপানশন expansion যে কি কোৱা হৈছে আমাৰ যে ভেঞ্চাৰ নিউ কি থাকিব আমাৰ নিউ ভেঞ্চাৰ সৰি যে কি কোৱা হৈছে আমাৰ ভেঞ্চাৰ বুলি কোৱা লগে আমাৰ উদ্যোগিক খণ্ড যিবিলাক আমাৰ নতুনকৈ স্থাপন হয় তাকে কিবা ভেঞ্চাৰ নতুনকৈ কি কৰা হৈছে স্থাপন কৰা হৈছে নিউ ভেঞ্চাৰ বা কি কৰা হয় ৰাইজিং ফাণ্ড বেংকে এই গোটেইবিলাকৰ ক্ষেত্ৰত যে এটা ব্যৱসায় কি কৰে এক্সপানৰ ক্ষেত্ৰত বৃদ্ধিৰ ক্ষেত্ৰত বা তেওঁলোকে কোনোবা এজন উদ্যোক্তাই নতুনকৈ কিবা কি কৰিছে নিউ ভেঞ্চাৰ কিবা নতুনকৈ স্থাপন কৰিব নেকি বা কি হয় যে আমাৰ কি থাকিব ৰাইজিং ফাণ্ড যে মূলধন বৃদ্ধিৰ ক্ষেত্ৰত বেংকৰ কিবা এডভাইচ দিব পাৰে নেকি সুবিধা প্ৰদান কৰিব পাৰে নেকি এই গোটেইবিলাক কাৰ্য কি কৰে তেওঁলোকে সম্পন্ন কৰি এজ এ এডভাইচাৰ উপদেশমূলক হিচাপে কাক উদ্যোক্তাসকলক কাক ট্ৰেডাৰ্ছসকলক কাক ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বা চৰকাৰৰ ইত্যাদি গোটেইবিলাকত কি কৰিব তেওঁলোকে কি কৰে উপদেশ কি কৰে প্ৰদান কৰে যাতে কি হয় তেওঁলোকৰ যি কাৰ্য থাকিব যি ব্যৱসায়িক কাৰ্য আছে সেই ব্যৱসায়িক কাৰ্য কি কৰিব পাৰে আগুৱাই লৈ যাব পাৰে এইখিনি আছে আমাৰ কি হয় জেনেৰেল ইউটিলিটি ফাংচন কি হয় কমাৰ্চিয়েল বেংক এইটো তোমালোকে এতিয়া বুজি পাইছা বুলি মই আশা কৰোঁ যদি তোমালোকৰ এইখিনি আৰু কিবা ডাউট আছে কোনোবা এটা পইণ্ট যদি ডাউট আছে তেতিয়াহ'লে মোক কি কৰিবা ফোন কৰিবা বা মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰত তোমালোকে কি কৰিবা মোক মেছেজ কৰিবা ঠিক আছে তেতিয়াহ'লে মই সেইখিনি আকৌ তোমালোকক কি কৰিব পাৰিম মোৰ ভাষা মই যিমান পাৰোঁ সিমান তোমালোকক সহজকৈ কৰি দিয়াৰ বাবে কি কৰিম চেষ্টা কৰিম আজিলৈ এৰিছোঁ ধন্যবাদ ঠিক আছে